নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। মই ইমৰান। জুবিন গাৰ্গক চূড়ান্ত অপমান কৰিছে বিজেপিয়ে। জুবিন গাৰ্গক ন্যায় দিয়াটো যি চৰকাৰৰ দায়িত্ব, সেই চৰকাৰৰ মন্ত্ৰীয়ে কৰিছে প্ৰতিবাদ। পবিত্ৰ মাৰ্গেৰিটাৰ বিভাগটো জুবিন গাৰ্গৰ মৃত্যুৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে দায়ী। এইজন পবিত্ৰ মাৰ্গেৰিটা আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। 2-3 দিন পিছত হয়তো চেম্পিয়ন সিদ্ধাৰ্থ জুবিনৰ বাবে কৰিব প্ৰতিবাদ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিজেপিয়ে প্ৰতিবাদ কৰাটো এটা কৌতুক আখ্যা দিছে। বিজেপিৰ প্ৰতিবাদক কৌতুক আখ্যা বিধায়ক অখিল গগৈৰ। জুবিন গাৰ্গক চূড়ান্ত অপমান কৰিছে বিজেপিয়ে। জুবিন গাৰ্গক ন্যায় দিয়াটো যি চৰকাৰৰ দায়িত্ব, সেই চৰকাৰৰ মন্ত্ৰীয়ে কৰিছে প্ৰতিবাদ। বন্ধুসকল, আপোনালোক যদি ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কংগ্ৰেছীসকলৰ মাকে সৰুতে মিঠাতেলেৰে মালিচ কৰা নাছিল। সুলভ মূল্যত মিঠাতেল সন্দৰ্ভত আকৌ হৰফ হৈ পৰিছে মুখ্যমন্ত্ৰী। সোনিয়া ৰাহুলৰ কথা নাজানো, আমি মিঠাতেল খাওঁ। অৰুণোদয় অনুকৰণ কৰিছে কংগ্ৰেছ শাসিত ৰাজ্য কৰ্ণাটকে। লাখপতি বাইদেউসকলে 3টা সন্তানতে সীমাবদ্ধ ৰাখিব লাগিব পৰিয়াল। এই মুহূৰ্তত জনাব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। 5জন ডেকা ল'ৰাক হত্যা কৰি শান্তি সমদল। জুবিন গাৰ্গৰ মৃত্যুক লৈ ন্যায় যাত্ৰা আৰম্ভ কৰিছে অনুৰাগীসকলে। কাৰ পৰা শান্তি লাগে শাসনত থকা বিজেপিক, কাৰ পৰা ন্যায় লাগে শাসনত থকা দলটো? অসমৰ জনতাক মূৰ্খ বুলি ভাবে নেকি গেৰুৱা বিজেপিয়ে? মই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। তেওঁলোকে চিঞৰিছে বিজেপি চৰকাৰ মুৰ্দাবাদ। জুবিন গাৰ্গ অমৰ হওক। শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে সঠিক ন্যায় প্ৰদানৰ আহ্বানত বিশাল জনসমদল। আহক আমি সকলোৱে এই সমদলত যোগদান কৰো। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। ইয়াতো শ্লোগান আছে আমাৰ জুবিন, প্ৰাণৰ জুবিন। বিমল বৰা প্ৰশ্ন এয়া কোনে কৰোৱাইছে? সেই অধিকাৰ ইতিমধ্যে কাঢ়ি লৈ গৈছে বিজেপিয়ে। ন্যায় বিচাৰি মাত মাতিবলৈ হলে এতিয়া অনুমতি ল'ব লাগিব চৰকাৰ।